ভাত খাইছোঁ ভাইটিটো কামত 100 টাকা পইচা আছিল। কিমান কিমান 100 পাইছিল, অলপ টাইম কাম কৰিছিল। 100 টাকা পাইছিল 100 টাকা কি আনছে অলপ কিবা এনে মানে চাউল অলপ দালি অলপ আনি ভালে আছে মঙ্গলবাৰতে এডমিট হ'বই আপোনাৰ ডাক্তৰে চাইলি গোটেইখিনি গম পাব কি হৈ আছে নমস্কাৰ কৰিলোঁ বাকী জয় আপোনালোকে গম পায় কালি এটা মই ভিডিঅ' আপলোড দিছিলোঁ এই মহিলাগৰাকী অসুস্থ হৈ আছে আহা মঙ্গলবাৰে তেওঁ এডমিট হ'ব কিন্তু ঘৰত ৰেচন নাছিল এই ছোৱালীটো কৈছিল যে পৰহি ৰাতিপুৱাৰ পৰা কালি ৰাতিপুৱালৈকে 24 ঘণ্টাই এই পৰিয়ালটোৱে একো খাব নাছিল আৰু মই কৈছিলোঁ ৰেচনৰ ব্যৱস্থা কৰিম তো আজি ইয়াতে আহিলোঁ বিশেষ কৰি অমৰজ্যোতি মহন্তক বহুত বহুত ধন্যবাদ দিব লাগিব অমৰজ্যোতি মহন্তই 1000 টাকা এডভান্স দি থৈ দিয়ে যে যদি কোনোবা এনে দুখীয়া পৰিয়াল আছে তেওঁক এই ৰেচন দিয়াৰ কাৰণে কালি তেওঁ আৰু 1000 টাকা দিছে তো অমৰজ্যোতি মহন্তক বহুত বহুত ধন্যবাদ দিছোঁ তেওঁ গুৱাহাটীত থাকে গুৱাহাটীৰ পৰা তেওঁ আগতে 1000 দিয়া আছিল কালি আৰু 1000 দিছে 2000 টাকা দিছে আৰু এওঁলোকক মই সুধিছিলোঁ মানে অসুবিধা কি হৈ আছে বৰ্তমান কি লগা হৈ আছে মাকে কৈছে যে আজি 1 বছৰ ধৰি চিলিণ্ডাৰ আনিব পৰা নাই মানে খৰি কিনি ভাত ৰান্ধি আছে কাৰণ চিলিণ্ডাৰ আনিব পইচাই নাই কাপোৰ আনি হৈছে চিলিণ্ডাৰত চব আৰু মাকে মোক কালি কৈছিল যে ভাত মোৰ সিদ্ধ কৰি খাব দিছে কিন্তু কেনেকৈ সিদ্ধ কৰিব না ৰেচন আছে না খৰি আছে মাকে কৈছিল চিলিণ্ডাৰটো হ'লে অন্ততঃ মই ভাতকেইটা ভালকৈ খাব পাৰিলোঁ হয় ডাক্তৰে তাৰমানে সিদ্ধ কৰি ভাত খাব দিছে বহুতে ভিডিঅ'টো শ্বেয়াৰ কৰিছে প্ৰায় 50,000 মানুহে ভিডিঅ'টো চাইছে বহুতে শ্বেয়াৰ কৰিছে তেওঁলোককো বহুত বহুত ধন্যবাদ দিছোঁ বহুতে সহায় কৰি আছে ইতিমধ্যে তোমাৰ পইচা পাই আছে বৰ্তমান পইচা সোমাই আছে পইচা পাতি আপোনালোকে দি আছে অমৰজ্যোতি মহন্তই ৰেচন দিছে দালি চেনি চাহপাত আটা মিঠাতেল হালধি ইয়াতে দিয়া আছে লগতে অলপ ফল আনিছোঁ আৰু চাউল 10 কেজি অনা আছে 10 কেজি চাউল কালি কিবা খালা নাই ভাত খাইছোঁ ভাইটিটো কামত 100 টাকা পইচা আছিল। কিমান 100 পাইছিল, অলপ টাইম কাম কৰিছিল। 100 টাকা পাইছিল 100 টাকা কি আনছে অলপ কিবা এনে মানে চাউল অলপ দালি অলপ আনি সেনেকৈ চাহ খাইছে এখানে বিস্কুট আৰু ৰঙা চাহ খুৱাইছোঁ মাক আহি মই চব কালি বোলে অলপ টাইম কাম কৰিছে কাম কৰি মাত্ৰ 100 টাকা পাইছে আৰু 100 টাকা দি কি আনছে অলপ চাউল দালি দালি আধা আনছে কেজি চাউল আনিছে সেনেকৈ আনি অলপমান মাক ভাত বনাই খুৱাইছোঁ অলপ চব কিমান দুখ লগা কথা অলপ টাইম কাম কৰিছিল 100 টাকা পাইছিল আৰু সেই 100 টাকা দি কি আনছে চাউল আৰু অলপ দালি আনছে কালি এসাঁজ খাইছে আজিতো নাই কিজানি আজি নাই একো আজি নাই আকৌ নাই আজি নাই তোমাৰ ঘৰত নাই কালি এসাঁজ খাইছা ৰাতি খাইছা চাওক এনেকৈ পৰিয়ালটো চলি আছে মই কৈছিলোঁ কালি ভাকে কামত গৈছে যদি কামত গৈছে কিন্তু কাম যদি পায় সেয়ে খাব পাব কাম বোলে অলপ টাইম কৰিছিল 100 টাকা দিছে সেই 100 টাকা দি চাউল আৰু দালি আনছে কালি এসাঁজ খাইছে আজি কিন্তু নাই আজি সুধা যদি অমৰজ্যোতি মহন্ত এনেকৈ যদি সহায় নকৰিলা হয় হয়তো আজিও খাব নাপালা হয় আজি গৈছে না ভাইটি গৈছে না আজি আজি গৈছে অলপ ওলে কাম পাইছে না পানে ঠিক হোৱা নাই ঠিক হোৱা নাই ভাইকে আজিও গৈছে কাম বিচাৰি যদি পায় হয়তো গধূলা কিবা আহিব যদি নাপায় নাহে গতিকে কি ক'ম বহুত দুখ লগা কথা তোমাক চিলিণ্ডাৰটো দৰকাৰ হৈ আছে চিলিণ্ডাৰটো হৈ আছে আপুনি কালি কৈছিল নহয় চিলিণ্ডাৰটো লাগব নেকি চিলিণ্ডাৰটো লাগব মোক খাবা মোক সিজা চাউলৰ ভাত খাব দিছে তাৰ কাৰণে মোক দিয়ক আৰু চিলিণ্ডাৰটো তো চিলিণ্ডাৰটো লগা আছে কালি লগে লগে ফোন কৰি কৈছিলোঁ আপুনি এখন চিলিণ্ডাৰটো বুকিং কৰিছে না কৰা নাই কৰা হৈছে বুকিং কৰিছে কৈছোঁ কিমান দিনৰ মূৰত আজি চিলিণ্ডাৰ আহিব 1 বছৰ মূৰত আহিব 1 বছৰৰ মূৰত আজি চিলিণ্ডাৰ ঘৰত আহিব চাওক 1 বছৰ ধৰি চিলিণ্ডাৰ নাছিল আজি 1 বছৰৰ মূৰত হয়তো চিলিণ্ডাৰ আহিব গতিকে আজি চিলিণ্ডাৰত ভাত ৰান্ধিব মাকে সিদ্ধ ভাত খাব অমৰজ্যোতি মহন্তই 2000 টাকা দিছিল তাৰে পৰা আমি 1000 টাকা ৰেচন আনি দিছোঁ আৰু 1000 টাকা চিলিণ্ডাৰৰ কাৰণে দি দিছোঁ তোলা চিলিণ্ডাৰ আহিলে বুকিংটো কৈছা কালি চিলিণ্ডাৰ আহিলে চিলিণ্ডাৰটো ৰাখি থৈ দিবা ঠিক আছে অমৰজ্যোতি মহন্তক বহুত বহুত ধন্যবাদ দিছোঁ তেওঁৰ কাৰণে আজি এই ঘৰখনত ৰেচন আহিল হয়তো আজি দুসাঁজ ভালকৈ খাব পাৰিব লগতে চিলিণ্ডাৰ নাছিল চিলিণ্ডাৰটোৰ ব্যৱস্থা কৰি দিয়া হ'ল গতিকে আপোনালোকে অলপ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যাই যেনেকৈ পাৰে অলপ সহায় কৰক কাৰণ মঙলবাৰে তেওঁ এডমিট হ'ব কালি কৈছিল যে আমাৰ 2 বছৰ আগতে দেউতাৰ অসুখ হৈছিল দেউতাক আমি বাচাব নোৱাৰিলোঁ 2 বছৰ আগতে আমাৰ দেউতা মৰিছে আমি মাক হেৰুৱাব নোখোজোঁ গতিকে আপোনালোকৰ নিজৰ মা বুলি অলপ সহায় কৰক যাতে এই পৰিয়ালটোৰ মুৰব্বী মাকক যাতে আমি সুস্থ কৰি আনিব পাৰোঁ এইটোৱে চেষ্টা আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ